চাপৰ বিদ্যুৎ উপসংমণ্ডলে গ্ৰাহকক দিলে ৰামঠগন। চাপৰ বিদ্যুৎ উপসংমণ্ডলত এই নাভুত নাচুত কাণ্ড। চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ কাণ্ডত অতিষ্ঠ চাপৰৰ ৰৌমাৰীৰ বডিউৰ জামান চৰকাৰ। নিজৰ ইচ্ছামতে বিল প্ৰস্তুত কৰি গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ। অভিযোগ দিবলৈ যোৱা গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত বিদ্যুৎ উপসংমণ্ডল বিষয়া আৰু উপসংমণ্ডলৰ কৰ্মচাৰী ৰাজু দেৱৰ বিৰুদ্ধে। চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ পৰা কোনো সঁহাৰি নাপাই গ্ৰাহক সেৱা কেন্দ্ৰৰ কাষ চাপে ভুক্তভোগীয়ে। অৱশেষত গ্ৰাহকগৰাকীৰ নামত প্ৰস্তুত কৰা বিদ্যুৎ বিল প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল চাপৰ বিদ্যুৎ উপসংমণ্ডলে। উল্লেখ্য যে ভুক্তভোগীগৰাকীয়ে বিদ্যুৎ বিলবিলাক মাহে মাহে পৰিশোধ কৰাৰ পিছতো গ্ৰাহকগৰাকীৰ নামত অত্যাধিক মাচুল অহাৰো অভিযোগ। গ্ৰাহকগৰাকী অতিষ্ঠ হৈ বিল পৰিশোধ নকৰাকৈ চাপৰৰ বিদ্যুৎ উপসংমণ্ডলৰ কাষ চাপে যদিও সঁহাৰি দিয়াৰ পৰিৱৰ্তে ওলোটাকৈ গ্ৰাহকগৰাকীকে সুব্যৱহাৰ কৰাৰ অভিযোগ চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ বিষয়া আৰু কৰ্মচাৰীৰ বিৰুদ্ধে। লগতে আন আন দুখীয়া দৰিদ্ৰ পৰিয়ালকো চাপৰ বিদ্যুৎ উপসংমণ্ডলে ৰামঠগন দি অহাৰো অভিযোগ। অতি সোনকালে চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনায়। মোৰ নাম বদিউৰ জামান চৰকাৰ। মোৰ ঘৰ ৰৌমাৰী পাৰ্ট 1। মোৰ লাইনৰ খেলি মেলি হৈছে বিলৰ। মানে আগত মোৰ 200, 300, 400, 500 এনেকুৱাকৈ বিল আহি আছিল, মই দি আছিলোঁ। তাৰপিছত মোৰ বিল 1766 টকা আহিল, ইটোও দিলোঁ। তাৰ পিছৰ মাহত আহিল 1600 টকা আহিল, তাৰপাছত মই দিয়া নাই। তাৰপাছত 2869 টকা বিল আহিল মোৰ, মই এইটো দিছোঁ। দিয়াৰ পিছত 3300 বিল আহিল তাৰ পিছৰ মাহত। তা মই সেই বিষয় লৈ মই প্ৰাঞ্জল মহন্ত ছাৰৰ ওচৰলৈ গ'লোঁ, APDCL-ৰ চাপৰ APDCL-ৰ। তাত গৈ মই ছাৰক ক'লোঁ যে ছাৰ, মোৰ এই বস্তুটো মানে লাইনৰ বিলটো এনেকুৱা খেলি মেলি হৈ আছে, মানে অলপ চাই দিয়ক। কয় ইয়াত নহ'ব, কয় তাত যাওক। নহয় ছাৰ, মই ৰিকুৱেষ্ট কৰিছোঁ। কয় ছাৰ দেখিব, মই কৈছোঁ নহয় তাত যোৱা, কম্পিউটাৰত যোৱা। মোক মানে ধমকি দি মানে পঠিয়াই দিলে এই প্ৰাঞ্জল মহন্ত ছাৰে। তাৰপিছত মই এই ৰাজু দেৰ কম্পিউটাৰত বহি থাকে, তাৰ ওচৰত গ'লোঁ। তাক যাই গ'লোঁ, কয় মোৰ এই বিলটো চাই দিয়ক, মানে এনেকুৱা ওলট পালট বিল আহি আছে, মইতো দি আছোঁ, মানে দিয়াৰ পিছত ডাবল বিল আহে, এইটো কেনেকুৱা কথা? কয় নহয়, আপোনাৰ এইটো মিটাৰত আহিছে, গতিকে দিবই লাগিব। মোক এনেকুৱা ফৰ্চ কৰি আছে, মোক যা তা ব্যৱহাৰ কৰে সিহঁতে এনেকুৱা। তাৰপিছত মই এদিন, দুদিন, 3 দিন এনেকুৱা ঘূৰি আহিলোঁ, মোক কোনো মানে গুৰুত্ব নিদিয়ে মোৰ কথাত। তাৰপিছত মই বাধ্য হৈ কাষ্টমাৰ কেয়াৰত ফোন লগালোঁ। তাৰ পৰা মোক হেল্প কৰিলে বহুত। তাৰ পৰা ফোন কৰি মই ডিটেইলছ ঘটনাখিনি মই কৈ দিলোঁ যে এনেকুৱা ঘটনা, কনজিউমাৰ ID-টো কৈ দিলোঁ। তাৰপিছত কয় ঠিক আছে, আপুনি 2 দিনমান ৰ'ব, ইলেক্ট্ৰিচিটি বৰ্ডত এটা মেছেজ যাব চাপৰ, গৈ তাৰপিছত এইটো ঠিক কৰি দিব। তাৰপিছত অফিচৰ পৰা মানুহ পঠাই দিছে, এই দিবাংকৰ নামৰ এজন কৰ্মচাৰীক ইয়াত পঠাই দিছে। আহি সি বিলটো মোক দি ক'লে যে অফিচত যাব, ছাৰে মাতিছে, তাত যাব। মই অফিচত গ'লোঁ, গৈ কম্পিউটাৰত এই ৰাজুদেৰ ওচৰতে গৈছিলোঁ। এই ৰাজুদে মানে সেইদিনাখন মানে কৰ্কশ মাত মোৰ ওপৰত। আৰু মই দেখিছোঁ বহুত মানুহৰ লগত বেয়া ব্যৱহাৰ কৰে। তাৰ এইটো মানে এই অভ্যাসটো মানে মই ভাল নাপাওঁ। তা গতিকে মই খঙতে উপায় নাই। তাৰপিছত এই যে আমাৰ JE ছাৰ এজন আছিল, সি মোক কয় আপুনি এটা কাম কৰক, এই হালৈ ছাৰ এজন আছে, সেই তাৰ ওচৰত যাওক। সেই কাগজখন লৈ মই তাৰ ওচৰত গ'লোঁ। সি তাৰ ওচৰত যোৱাৰ পিছত মোক কয় ৰ'ব মই চাই দি আছোঁ। তাৰপিছত কয় বাহিৰত যাওক অলপমান, কয় মই এইটো ভালকৈ দেখুৱাই দি আছোঁ। তাৰপিছত বাহিৰত গ'লোঁ মই। তাৰপিছত অলপ পিছত সময়ত মোক মাতিলে, কয় আহক আপুনি। তাৰপিছত মই গ'লোঁ। তাৰপিছত গৈ কয় আপোনাৰ এই মাহত বিল নিদিব লাগিব পাৰে, আপুনি ঘৰত যোৱা, অসুবিধা নাই, মোবাইলত আপোনাৰ মেছেজ যাব। তাৰপিছত মই ঘৰত আহিলোঁ। পিছদিনাখন মোৰ মোবাইলত মেছেজ আহিল
বেলেঞ্চ 0 দেখুৱালে। লাষ্ট বেলেঞ্চ কিমান আছিল? মোৰ লাষ্ট বেলেঞ্চ আছিল 6,835 টকা লাষ্ট বেলেঞ্চ। এইটো সেই ছাৰে মোক 0 বনাই দিলে। মানে বিলটো পে'মেণ্ট হৈছে মানে মই দিয়া নাই, বেলেঞ্চটো 0 বনাই দিলে, অট'মেটিকেলি 0 বনাই দিলে। চাপৰ এপি দিছিলে চাপৰ এপি দিছিলে, 0 বনাই দিলে। তা মোৰ এইটো সন্দেহ লাগিছে যে মোৰ ইমান টকা, মইতো আগত ডাবল পইচা দি আছিলোঁ, তো এতিয়া এইটো এই 6,835 টকাটো যে 0 হৈ গ'ল, মই এই কাৰণটো মোক লাগে, কিয় 0 হ'ল। এনেকুৱাকৈ বহুত মানুহৰ পইচা এনেকুৱাকৈ লুটি আছিল, সেই গৰীব মানুহবিলাক তাত গৈ কান্দিছিল, মানে 30,000, 35,000, 25,000, 20,000কৈ টকা আহিছিল। সিহঁতৰ ঘৰত এটা ফেন, 2টা 3টা কি বাল্ব আছিল। সেই মানুহবিলাকৰ এনেকুৱাকৈ বিল, সিহঁতে ডকাইতৰ নিচিনা পইচা লুটি আছে মানুহৰ পৰা, সেই কনজিউমাৰৰ পৰা, এই APDCL-এ, এই চাপৰ APDCL-এ লাগি থকাৰ কাৰণে মই পাইছোঁ এইটো হেল্প। নহ'লে APDCL-ত মই কেইবাৰমান গৈছিলোঁ, কোনো পাত্তা নিদিয়ে, গুৰুত্ব নিদিয়ে, বিলটো ভৰিব কয়। মানে এই 6,835 টকা যদি মই পে'ড কৰিলোহেঁতেন, তাৰপিছত মোৰ 12,000 আহিলেহেঁতেন। এনেকুৱাকৈ মানে ডাবল আহি থাকে বিল। না ৰিডিং নোলোৱাকৈ বিল বনাইছিল আগত, আইডিয়াৰ ওপৰত বিল বনায়, সেই অফিচত বহি থাকি ৰিডিং লোৱা নাছিল। মানে এই ৰিডিং নোলোৱাৰ কাৰণে মোৰ এনেকুৱা ঘটনা ঘটি গৈছে। এতিয়া মই মুখ্যমন্ত্ৰী ছাৰক, হিমন্ত ছাৰক অনুৰোধ জনাওঁ যে এই কৰ্মচাৰীবিলাকক যেনেকৈ হওক ইয়াৰ পৰা ছাঁটাই কৰিব লাগে। বহুত দুখীয়া মানুহক লুটি পুটি খাই আছে সিহঁতে।